যিদিনা মৰিম মই সিদিনা বাৰু জগতৰ কেনিহানি হ'ব, মৰিলোনে আছো মই এই কথানো পৃথিৱীৰ কিমানে জানিব। চন্দ্ৰধৰ বৰুৱাৰ ধূলিকণা মই কবিতাৰে আৰম্ভ কৰিলোঁ আজি এই প্ৰতিবেদন। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। অসমৰ বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা আৰু নাই। আচলতে ৰমেন বৰুৱাৰ কি হৈছে বা কি হৈছিল? বৰুৱাৰ সংসাৰত কিবা অঘটন ঘটিছিল নেকি? আচলতে বৰুৱাৰ সংসাৰৰ কথা আপোনালোকে হয়তো কিছু সংখ্যক লোকে জানে বা কিছু সংখ্যক লোকে নাজানে। তেনেহ'লে আহকচোন আচলতে বৰুৱাৰ সংসাৰতনো ঘটিল কি বা ঘটিছে কি, এই সম্পৰ্কে সবিশেষ আপোনালোকৰ ওচৰত আজি দাঙি ধৰিম এটা সুন্দৰ প্ৰতিবেদন। প্ৰতিবেদনটো শেষলৈকে আপোনালোকে চাব আৰু প্ৰতিবেদনটো চোৱাৰ আগতে আপোনালোকক ক'ব খুজিছোঁ, আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহযোগিতা কৰিব। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। নমস্কাৰ, আজিৰ বিশেষ 60 মিনিটছলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আজিৰ 60 মিনিটছ ষ্টুডিঅ'ত নহয়, সমগ্ৰ ৰাজ্যবাসী উদ্বিগ্ন, প্ৰতিগৰাকী শুভাকাংক্ষী উদ্বিগ্ন, যিহেতু বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা 48 ঘণ্টা অতিক্ৰম কৰি গৈছে, এতিয়ালৈকে কিন্তু কোনো ধৰণৰ সন্ধান আৰক্ষীয়ে লাভ কৰা নাই। তেওঁ নিখোজ হৈ আছে। এতিয়ালৈকে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, কিন্তু সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে আজি আমি আহি উপস্থিত হৈছোঁহি লতাশিলৰ 100 বছৰীয়া পুৰণি সেই বিখ্যাত ঘৰটোত, সেই ঐতিহাসিক ঘৰটোত। আৰু এই 100 বছৰীয়া পুৰণি ঘৰটোৰ পৰাই ৰমেন বৰুৱা এই পথেৰে ওলাই গৈছিল। যিদৰে সদায় ওলাই যায়, খোজকাঢ়ি ঘূৰি ফুৰা মানুহজন পুৱা যিদৰে ওলাই গৈছিল, এতিয়ালৈকে উভতি অহা নাই। সেই বিখ্যাত বৰুৱা পৰিয়ালত উপস্থিত আছোঁ। বৰুৱা পৰিয়ালৰ বৰ্তমান তাত উপস্থিত থকা সদস্যসকলৰ সৈতে কথা পাতিম। বৰ্ণিকা আজি মোৰ সৈতে উপস্থিত থাকিব। বৰ্ণিকাৰ সৈতে আমি কথা বতৰা পাতিম। কেনেধৰণে তেওঁলোকৰ পিতৃ আৰু কন্যাৰ সম্পৰ্ক কেনেধৰণৰ আছিল, অভিযোগ যি আঙুলি উঠিছে অভিযোগৰ, সেই অভিযোগসমূহ কেনেধৰণে বৰ্ণিকাই খণ্ডন কৰিব, সকলোখিনি কথা পাতিম। দীপেন বৰুৱাদেৱ আমাৰ সৈতে থাকিব আৰু লগতে ব্ৰজেন বৰুৱাদেৱৰ কন্যা তথা দীপেন বৰুৱা ৰমেন বৰুৱাদেৱৰ ভতিজা মনামী বেজবৰুৱা আজি মোৰ সৈতে উপস্থিত থাকিব। সকলোৰে লগত এই বিখ্যাত ঘৰটোত বহি আমি কথা পাতিম। কি হৈছিল প্ৰকৃততে সেই ঘটনাটো, সেইদিনাখন তেওঁলোকৰ মাজত সম্পৰ্ক কেনে আছিল, কেনেধৰণে তেওঁ ওলাই গৈছিল, তেওঁৰ মানসিক স্থিতি কি আছিল, সকলোখিনি কথা পাতিম এই ঘৰটোত বহি। প্ৰথমেই আমি এক সামগ্ৰিকভাৱে প্ৰতিবেদন যুগুত কৰিছোঁ। আজিৰ সকলোখিনি তথ্য সন্নিৱিষ্ট কৰি সেই প্ৰতিবেদনখন আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিম। নাই বুলিয়ে মানুহজন নাইকিয়া হৈ গ'ল। ক'ত হেৰাই থাকিল ৰমেন বৰুৱা? সোমবাৰে পুৱা প্ৰায় 10 বজাৰ পৰাই ফোনত পৰিয়ালে পোৱা নাছিল ৰমেন বৰুৱাক। সেই তেতিয়াৰে পৰা প্ৰায় 55 ঘণ্টা পাৰ হৈ গ'ল। বিগত 2টা দিনে ভৰ বাৰিষা ব্ৰহ্মপুত্ৰৰ বুকুত SDRF, NDRF, নদী আৰক্ষী, ষ্টিফাৰ ডগ লগাইও অভিযান চলাইছে মহানগৰ আৰক্ষীয়ে। কিন্তু ৰমেন বৰুৱাৰ সন্ধান কোনেও ক'তো পোৱা নাই। মঙলবাৰে ৰমেন বৰুৱাৰ কন্যাইও ক'লে, ঘূৰি আহক দেউতা। একোৱে নাপাতিলে। মই দেউতাক সুধিছোঁ যে কি 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 কথাত কিবা মন বেয়া লাগিছে নে কি হৈছে, গা বেয়া লাগিছে, একোৱে নকয় মানে মানুহজন। আশা কৰি বহি আছোঁ যাতে দেউতা ভালে ঘূৰি আহক আৰু। সোমবাৰৰ পৰা ৰমেন বৰুৱাৰ নিখোজৰ এই খবৰে ৰাজ্যবাসীক উদ্বিগ্নতাত ৰখাৰ সময়তে কেতবোৰ অনাকাংক্ষিত কথাক লৈ তোলপাৰ সামাজিক মাধ্যম। বিভিন্ন পক্ষৰ অভিযোগ, ঘৰত তীব্ৰ মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছিল ৰমেন বৰুৱা। সকলোৰে অভিযোগৰ আঙুলি কন্যা বৰ্ণিকা বৰুৱাৰ পিঠিত। বহুতে কৈছে কোনো পিতৃৰ সৈতে এনে ঘটনা নঘটক। এনে কি হৈছিল ৰমেন বৰুৱাৰ সৈতে? 100 বছৰ সম্পূৰ্ণ হৈ যোৱা এই অসম আৰ্হিৰ ঘৰটোত বসবাস কৰি অহা সংস্কৃতিবান পৰিয়ালটোত এনে কি হৈছিল, যাৰ বাবে সকলো মায়া মোহ এৰি অন্তৰ্ধান হৈ পৰিল ৰমেন বৰুৱা? কোনোবা বিল্ডাৰেও হেনো সেই ভূমিত ফ্লেট নিৰ্মাণৰ বাবেও ৰমেন বৰুৱা আৰু ভাতৃ দীপেন বৰুৱাক হেঁচা দিছিল। কিন্তু 100 বছৰ পুৰণি ঐতিহ্যমণ্ডিত ঘৰটো ভাঙি তাত ফ্লেট নিৰ্মাণ কৰিবলৈ কেতিয়াও সন্মত হোৱা নাছিল ৰমেন বৰুৱা আৰু দীপেন বৰুৱা। সামাজিক মাধ্যমৰ ওপৰুৱা চৰ্চাই বাৰে বাৰে অভিযোগ তুলিলে নিৰুদ্দিষ্ট ৰমেন বৰুৱাৰ বিবাহ বিচ্ছেদিত একমাত্ৰ কন্যা বৰ্ণিকা বৰুৱাৰ বিৰুদ্ধে। ঘৰটোৰ পৰা প্ৰায় বৰ্ণিকাৰ অশ্লীল গালি গালাজ শুনিছিল প্ৰতিবেশীয়ে। ঘটনাৰ আগদিশাও হেনো
পাচাৰ কৰিছিল বৰ্ণিকাই। নিশা পিতৃ ৰেষ্টুৰাৰ পৰা অনা খাদ্যও নিচাতে খাব নোৱাৰিলে বৰ্ণিকাই। ঘটনাৰ দিনা পুৱা কন্যাক টোপনিৰ পৰা জগায়ো অশ্লীল কথা শুনিছিল ৰমেন বৰুৱাই। সামাজিক মাধ্যমৰ চৰ্চা অনুসৰি সোমবাৰে পুৱা কন্যাৰ পৰা অশ্ৰাব্য অশ্লীল গালি গালাজ শুনাৰ পিছতে ঘৰৰ পৰা ওলাই গৈছিল আৰু সন্ধানহীন হৈ পৰিছিল প্ৰবীণ সংগীত শিল্পীগৰাকী। সামাজিক মাধ্যমৰ এনে চৰ্চাৰ পিছতে বুধবাৰে দীপেন বৰুৱাইও মুখ খুলিলে। ৰমেন দাই আত্মহত্যা নকৰে, মই জানো। সাংবাদিকক দীপেন বৰুৱাই ক'লে কন্যাৰ বাবেই ৰমেন দাৰ হাৰাশাস্তি হৈছিল। ঘৰৰ মাটিক লৈও পৰিয়ালৰ মাজত মনোমালিন্য হোৱাৰ কথা ক'লে দীপেন বৰুৱাই। মই খুব তাইৰ লগত কম কথা মই কৰি থাকোঁ, মই বনাই ভিতৰত ক'ব নোখোজোঁ। নিজৰ লাইফত হৈছে নেকি মই খুব বেছি অৱসৰ কৰিছোঁ, বাকী আপোনাৰ কথা বতৰা নাই। মই ক'লো নহয় ৰমেন দাই কথা নকয়, দৰকাৰ নহ'লে কথাই নকয়, ক'বলৈ গ'লেও কৈ নাযায়। মই হিচাপ কৰি নাথাকোঁ, কেতিয়াবা সিহঁতৰ কিবা লাগি থাকে মই চিন্তা কৰিছোঁ আৰু বাকী কথাবিলাক কি ক'ম মইতো চুইচাইড কৰাটো মই ভাবিব নোৱাৰোঁ। ৰমেন দাৰ ক'ৰবাত আছে চাগে, মনৰ দুখত ক'ৰবাত আছে কাপোৰ। ইয়াৰ মাজতে বুধবাৰে লতাশিল আৰক্ষীয়ে থানালৈ তলব কৰিলে ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱাক। লতাশিল থানাত প্ৰায় এঘণ্টা ধৰি বৰ্ণিকা বৰুৱাক সোধা পোছা কৰিলে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। লতাশিল থানালৈ বৰ্ণিকাক সংগ দিলে বৰদেউতাক প্ৰয়াত ব্ৰজেন বৰুৱাৰ কন্যা মনামী বেজবৰুৱাই। থানাৰ পৰা ওলাই অহাৰ পিছতে সাংবাদিকৰে মুখামুখিত বৰ্ণিকাৰ হৈ উত্তৰ দিবলৈ গৈ মনামীৰ উগ্ৰ ৰূপ। মই উত্তৰ দিম, প্ৰথম মোক উলিয়াই দিয়ক সেই অতনু ভূঞাই। মই এটা পষ্ট দিছোঁ, মোৰ ভণ্টিও দিছে। কি বেচিছত সেই কথাষাৰ ক'লে, যি কৈছে কওক, মোক বেচটো দিয়ক, নামটো কওক, নামটো কওক, নামটো কওক। দীপেন বৰুৱা, মই এতিয়া দীপেন বৰুৱাৰ লগত আগাৰ কি কৰক। আজি যে দীপেন বৰুৱা ঘৰত আহিছে, কিয় আহিছে? জাষ্ট বিকজ হি ইজ এ ছিংগাৰ। ছিংগাৰ দীপেন বৰুৱাক কোনে আনিছে এখন পৃথিৱীত? কোনে দীপেন বৰুৱাক বনালে? নিৰুদ্দিষ্ট ৰমেন বৰুৱাৰ কন্যাক সোধা পোছা কৰি বুধবাৰে দিনৰ 2 বজাত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰুৱাৰ সংবাদ মেল। আৰক্ষী আয়ুক্তই স্পষ্টকৈ ক'লে এই ঘটনাৰে বহিৰাগত লোক জড়িত নাই। পৰিয়ালগত কথাত মানসিক আঘাত পাইছিল ৰমেন বৰুৱাই। ৰমেন বৰুৱাৰ সন্ধানত নমা স্নিফাৰ ডগ য'ত ৰৈছে তাতেই আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ পানী। অনাকাংক্ষিত ঘটনাৰ সম্ভাৱনীয়তাও নুই কৰা নাই আৰক্ষীয়ে। আৰক্ষীৰ মতে পানীত পিছলিও পৰিব পাৰে 80ৰ ঊৰ্ধৰ লোকজন। এই গোটেই তেখেতৰ নিৰুদ্দেশ সংক্ৰান্তীয় যিটো ঘটনা হৈছে, সেই নিৰুদ্দেশ সংক্ৰান্তীয় ঘটনাৰ লগত কোনো বাহিৰৰ ব্যক্তি জড়িত নাই বা কোনো ধৰণৰ ফাউল প্লে তেখেতৰ লগত হোৱা নাই। তেখেত যি ঘৰৰ পৰা ওলাই গৈছে, স্ব-ইচ্ছাই ওলাই গৈছে আৰু তেখেতৰ যি লাষ্ট CCTV ফুটেজ পোৱা গৈছে তাতো তেখেত নিজেই স্ব-ইচ্ছাই নদীৰ ফালে খোজকাঢ়ি গৈ আছে। ৰমেন বৰুৱাৰ সন্ধান চলাই থকা আৰক্ষীয়ে প্ৰবীণ সংগীত শিল্পীগৰাকীৰ মোবাইল লোকেশ্যনো পুংখানুপুংখভাৱে পৰীক্ষা কৰিছে। তদন্তৰ খাতিৰত পৰিয়ালৰ সকলো লোকৰ সৈতেও কথা পতা হৈছে। ট্ৰেকাৰ ডগ, CCTV ভিজুৱেল আৰু অন্তিম মোবাইল লোকেশ্যনে বাৰম্বাৰ একেটা কথাকে সূচাইছে। ব্ৰহ্মপুত্ৰৰ গড়ালৈ নামি গৈছিল ৰমেন বৰুৱা। অৱশ্যে নৈৰ গড়াত ৰমেন বৰুৱাৰ কোনো এপদ বস্তুৱেই উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষী। স্নিফাৰ ডগে যিটো তেখেতৰ মুভমেণ্ট ট্ৰেক কৰি আমাক যিটো স্থানলৈ লৈ গ'ল, সেই ট্ৰেকটো চাই গম পোৱা গ'ল যে তেখেতে নামি গৈছে, গেটখন খুলি শাক পাচলি বজাৰৰ ফালে গৈছে, তাৰপিছত আকৌ ঘূৰি আহি সেই গেট খুলি ওপৰলৈ উঠি নাহি তেখেত নদীৰ ফালে নামি গৈছে। কাৰণ আমাৰ স্নিফাৰ ডগ গৈ নদীৰ য'ত গড়াত য'ৰ পৰা পানী আৰম্ভ হয় তাতে ৰৈ গৈছে। তেখেত কিবা কাৰণত অসন্তুষ্ট আছিলে। তদন্তত এটা কথা গম পাইছোঁ যে ব্যক্তিগত আৰু পৰিয়ালগত কথাৰ কাৰণে তেওঁ আঘাত পাইছিলে। অপেক্ষা মাথো সময়ৰ ৰমেন বৰুৱা উভতি আহিবনে? ঐতিহাসিক সেই বিখ্যাত বৰুৱা পৰিয়ালত মই এইখিনি মুহূৰ্তত উপস্থিত আছোঁ আৰু সেই ঐতিহাসিক ঘৰখনত আজি ৰমেন দা নাই। যোৱা সোমবাৰৰ পৰা অৰ্থাৎ 22 জুলাইৰ পৰা আজি 48 ঘণ্টা অতিক্ৰম কৰিলে, কিন্তু তেওঁৰ কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। বৰ্তমানলৈকেও তেখেত নিখোজ হৈ আছে। মই এইখিনি মুহূৰ্তত তেখেতৰ যিটো শুৱনি কোঠা, সেই শুৱনি কোঠাটোত মই উপস্থিত আছোঁ। মোৰ সৈতে উপস্থিত আছে তেখেতৰ জীয়ৰী বৰ্ণিকা বৰুৱা আৰু লগতে তেওঁৰ ভতিজা
মনামী বেজবৰুৱা মোৰ সৈতে উপস্থিত আছে মই তেওঁলোক দুয়োগৰাকীৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম মোৰ আজিৰ অনুষ্ঠান 60 মিনিটছত প্ৰথমে মই বৰ্ণিকা আপোনাৰ ওচৰলৈ আহিছোঁ সময়খিনি খুব বেয়া সকলো উদ্বিগ্ন সমগ্ৰ ৰাজ্যবাসী উদ্বিগ্ন হৈ আছে আৰু সকলোৱে এটাই কামনা কৰিছে এটাই আশা কৰিছে যে সুস্থ শৰীৰে সুকলমে আমি যাতে সকলোৱে ৰমেনদাক ঘূৰাই পাওঁ আপোনাৰ মানসিক অৱস্থাটো বুজি পাইছোঁ তথাপিও অকণমান সময় মই আপোনালোকক কষ্ট দিছোঁ কাৰণ এইকাৰণেই মই আপোনাৰ ওচৰলৈ আহিছোঁ বা আপুনিও কথাখিনি কোৱাটো জৰুৰী যিদৰে আৰক্ষীৰ কামখিনি কৰি আছে আমি আশা কৰিছোঁ আপুনিও আশা কৰিছে দেউতাক যাতে সুকলমে ঘূৰাই পায় তাৰ মাজত সমালোচনা অভিযোগ বিভিন্ন ধৰণৰ উঠিছে গতিকে মই অকণমান আপোনাৰ মুখেৰে শুনিব বিচাৰিছোঁ এই যে অভিযোগসমূহ উঠিছে সেই অভিযোগসমূহ আপুনি কেনেধৰণে লৈছে আজি আপুনি থানালৈও গৈছিল আৰক্ষীয়ে মাতি পঠিয়াইছিল গৈছিলোঁ মোৰ বৰ্তমান এতিয়া মই দেউতাক বিচাৰিছোঁ তেওঁ য'তে আছে ঘূৰি আহক ভালকৈ থাকক কোনো ধৰণৰ যাতে অঘটন নাই ঘটা মই সেইটোৱে বিচাৰি ফুৰিছোঁ আৰু বাকী মোৰ কি ওলাইছে কি নোলাইছে মোৰ এতিয়া এইটো মেণ্টেল ষ্টেটত নাই মই মানুহক ক্লেৰিফিকেশ্যন দিম মোৰ কথা কৈছে এতিয়া মই সেইটো কথা নাযাওঁ কিন্তু বৰ্তমান মই এইটোৱে বিচাৰিছোঁ যে যাতে দেউতা ভালে ভালে ঘূৰি আহক আজি আৰক্ষী থানালৈ গৈছিল আপুনি লতাশিল থানালৈ তাত আৰক্ষীয়ে আপোনালৈ ফোন আহিছিল মোলৈ ফোন অহা নাই বাক ফোন কৰিছিলে মাতি পঠিয়াইছে তাৰপৰা গ'লোঁ মোক সুধিলে কি হৈছিল কি হোৱা নাই কেনেকৈ ওলাই গ'ল কি কথা হ'ল কি হোৱা নাই মই গোটেইখিনি কৈছোঁ মানে যোনটো হৈছিলে সেইখিনি কথা মোক সুধিছে কিবা লাগা মেলা হৈছিল নেকি লাগা মেলা তেনেকুৱা একোৱেই হোৱা নাই ধুনীয়াকৈ সহযোগ কৰিছে আপুনি আৰক্ষী হয় বহুতে কৈ আছে আপুনি ঘৰখনত নাই আপুনি কাৰো ওচৰলৈ অহা নাই বা আপুনি দেউতাৰ লগত কিবা সংঘাত হৈছিল সেইকাৰণে আপোনালৈ অভিযোগৰ আঙুলি উঠিছে আপোনাক বহুতে ডিভৰ্চি আখ্যা দিছে এই সকলোখিনি আচলতে মই ক'ব খুজিছোঁ প্ৰত্যেকৰ ঘৰতে আজি মোৰ ঘৰখনকে ধৰি প্ৰত্যেকৰ ঘৰতে হয়তো ঘৰুৱা অশান্তি থাকে বা ঘৰুৱা প্ৰব্লেম থাকে গতিকে এনেকুৱা নহয় যে ৰমেন বৰুৱাৰ পৰিয়াল বুলিয়ে যে সংঘাত হ'ল আৰু সেইকাৰণে তেওঁ আজি এনেধৰণৰ পৰ্যায়লৈ গুচি গৈছে তেনেকুৱা হয়তো নহয় আমি এইকাৰণে আকৌ কৈছোঁ যে এই ছোৱালীগৰাকীৰ মানসিক অৱস্থা এতিয়া একেবাৰে বেয়া দেউতাক নাই তেনেস্থলত যিসকলে ছ'চিয়েল মিডিয়াত তেওঁক অত্যন্ত অপমানসূচক মন্তব্য কৰি থকা সৰকা কৰিছে তেওঁক আৰু ভাঙি পৰিবৰ বাবে তেওঁলোকে যেনেধৰণে উঠি পৰি লাগি একগোট হৈছে তেওঁলোকৰ বাবে মই এই কথাষাৰ কৈছোঁ আপুনি দেউতাৰ লগত একাত্মভাৱে জড়িত আছিল দেউতাক চোৱা চিতা কৰিবৰ বাবে আপুনিয়ে আছিল গতিকে দেউতাৰ যিদিনাখন সোমবাৰ ৰাতিপুৱা 10:30 বজাত আপুনি কৈছিল যে গণেশ মন্দিৰলৈ সদায় ওলাই যায় তেওঁ হয় সেইদিনাও ওলাই গৈছিল ৰাতিপুৱা সময়ত তেওঁৰ কেনেকুৱা ধৰণৰ চাল চলন কথা বতৰা তেওঁৰ মানসিক স্থিতিটো কেনেকুৱা ধৰণৰ আছিল একচুৱেলি মোৰ এতিয়া গৰম বন্ধ যিহেতু মই চাকৰি কৰি আছোঁ ৰাতিপুৱা 8টামান বজাতে সাৰ পাইছোঁ গৰম দিন পুতুকৈ সাৰ পোৱা যায় তাৰপিছত ঘৰুৱা বজাৰ পাতি নাছিলে মানে তাৰপিছত মই ঠিক ফ্ৰেছ হৈ পেলাই মই মানে দেউতাক কৈছোঁ তুমি হেৰি কৰাচোন মোৰ বস্তু ঘৰৰ বস্তু নাই মই বজাৰৰ পৰা আহোঁ দেউতাই কৈছে নালাগে তুমি যাব মই যাম সেইদিনাখন কেনেকুৱা ৰ'দ জুলাই দিনাখন বিৰাট ৰ'দ মই কৈছোঁ দেউতা তুমি নালাগে তোমাৰ ভৰিকেইটা তুমি মাজে মাজে জোৰ নোপোৱা এই ৰ'দ দি আছে তুমি যাব নালাগে মই আছোঁতো মই দিনাও তেওঁ যায় বজাৰলৈ আনদিনাও যায় কিন্তু আগবেলা মই কেতিয়াও নিদিওঁ আমি যিমান দূৰ জানো তেওঁ খোজকাঢ়িয়ে গোটেই আগবেলা মই কেতিয়াও নকওঁ বজাৰলৈ গৈ পেলাই কিবা এটা লৈ কাৰণ মই যি কৰিব আমি দুজন মানুহ যি বনাব লাগে ধৰক ৰাতিয়ে বনাই থৈ দিলে আমাৰ দুটা মানুহ কাৰণে আগবেলালৈ হৈ যায় তো সেইদিনাখন কি হ'ল মানে ঘৰুৱা মানে বেলেগ বস্তু নহয় নিজৰ কিছুমান বস্তু আছিলে যোনখিনি মই আনিব লাগে সেইটো কাৰণে মই যাম বুলি কৈছোঁ তাৰপিছত দেউতাই কৈছে মই কিয় যাব নালাগে মই কৈছোঁ নালাগে ইমান ৰ'দ দিছে তোমাৰ গা বেয়া তুমি তোমাৰ গণেশ মন্দিৰত যাব লগা আছে তোমাৰ কিবা মিটিং আছে সদায় যায় প্ৰায়ে যায় যাবলগীয়া আছে তুমি তালৈ যাবা মই পুতুককৈ বজাৰখিনি কৰি আহোঁ তুমি মোক ঘৰত ৰাখি কি বেমাৰী কৰিব খুজিছা নেকি আৰু সেইটো সকলোৰে আচলতে যিসকলৰ পিতৃ বা মাতৃ বৃদ্ধ হৈছে তেওঁলোকৰ এটা ষ্টেজ অহাৰ লগে লগে হয়তো তেনেকৈ সকলোৱে ভাবে যে মই নিজেই বজাৰকেইটা কৰি আহোঁ আজি মোৰ ঘৰতো তেনেকুৱা ধৰণৰ মোৰ শহুৰ দেউতাও তেনেকৈ কয় যে মই নিজেই বজাৰলৈ যাওঁচোন মোৰ অকণমান মনটো ভাল লাগিব মই ওলাই যাওঁ সেইটো প্ৰত্যেকৰ ঘৰতে থাকে হয়তো একো অস্বাভাৱিক নহয় তাৰপিছত মই কৈছোঁ সেইটো কথা নহয় তোমাক বেমাৰী কৰিব বিচৰা নাই কিজানি তুমি বাহিৰলৈ গৈ ৰ'দত কিবা এটা হোৱাৰ পিছত বেমাৰী হোৱা তোমাৰতো তাৰপিছত কৈছে নাই নালাগে ময়ে যাম মই কৈছোঁ মানে দেউতাহঁতৰ বেলেগ ধৰণৰ এটা জেদ আছে মানে অকলে নিজে কৰি ভাল পায় চব কাম কৰি ভাল পায় তাৰপৰা মই কৈছোঁ ঠিক আছে কথা নুশুনা যেতিয়া মই তোমাক ৰখাই লাভ নাই তুমি যোৱা বাদ দিয়া আৰু যোৱা তুমি এনেকৈ বুলি কৈ ধুনীয়াকৈ বজাৰ পাতি কৰি তাৰপিছত মোৰ বেয়াও লাগিছে মানে অকণমান যিমানেই যি নহওক তেনেকৈ মই কৈছোঁ হেৰি এটা কাম কৰিবা দিয়া আমি কিবা খাম দিয়া এতিয়া মই ব্ৰেকফাষ্ট বনাই নাথাকোঁ কিবা এটা লৈ আহিবা বোলো আনিলে
তাৰপিছত আনি পেলাই অকল মোৰ কাৰণে মোৰ কাৰণে অকল কিয় আনিছা তুমি দেউতা তুমিও খাবা মোৰ লগত মই নাখাওঁ মোৰ মন যোৱা নাই কৈছোঁ নাখালে নহ'ব তোমাৰ মেডিচিন থাকে বহুতকেইটা খাবলৈ খোৱা কৈছোঁ তুমি যদি নোখোৱা ময়ো নাখাওঁ একেলগে খাম বুলিহে আনিব দিছিলোঁ দেউতাই কৈছে মোৰ মন যোৱা নাই মই আৰু নোখোৱা যদি মই কি ইমান স্বাৰ্থপৰ নেকি তোমাক এৰি মই খাম তুমি মোৰ কাৰণে ৰ'দে ৰ'দে গৈছা মোৰ কাৰণে আনিছা এতিয়া বেলেগ কোনোবা মানুহে যদি গম পায় মোক মানুহে কি ক'ব বাৰু সেইটো কথা কোৱাৰ পিছত মোৰ যি হ'ব হ'ব মোৰ এতিয়া খাবলৈ মন নাই তথাপিও মোৰ ওচৰত ঠিক আছে নোখোৱা ময়ো নাখাওঁ তাৰপিছত দেউতাই কিবা প্ৰকাৰে খালে মানে অকণমান খালে তাৰপিছত মই অকণমান খালোঁ খাই পেলাই ইয়াতে চোফাখনতে বহিছে বজাৰৰ পৰা আহিলে বস্তু বাহানি আনিলে আনি খোৱাটো আনিছে একেলগে খাম বুলি মই দেউতাক ক'লোঁ অকলে মই খামনে সেইটো কেই বজাৰ কথা আছিল সেইটো আপোনাৰ এৰাউণ্ড 9টা বাজা নাই আৰু ধৰক 9টা ৰাতিপুৱা 9টা মানে 10-15 মিনিট আছে আৰু তাৰপৰা কৈছে তুমি খোৱাচোন মোৰ কথা কিয় চিন্তা কৰিব লাগে মই কৈছোঁ আৰে তুমি দৰৱ পাতি খাবলৈ থাকে ইমান হেভি তোমাৰ দৰৱখিনি নাখালে তুমি সুদা পেটত দৰৱ খাবলৈ নোৱাৰা ডক্টৰে বাৰে প্ৰতি কৈছে যি দৰৱ আছে আফটাৰ মিল মানে খোৱাৰ পিছতহে তাৰপৰা কিবা কিবি তেনেকৈ কৈ থাকোঁতে মানে অকণমান খালে যেনিবা খাই মেলি পেলাই লাল চাহ একাপ খাইছে মই লাল চাহ একাপ বনাই দিছোঁ দেউতাই লাল চাহ একাপ খাই ভাল পায় লাল চাহ একাপ বনাই দিছোঁ খাই মেলি পেলাই ধুনীয়াকৈ চোফাতে বহিলে দৰৱ চৰৱো খালে বহি আছে 9:30 মানলৈকে ধুনীয়াকৈ বহিছে তাৰপিছত উঠি কাপোৰ কানি সলাইছে ওলাই যাব বুলি বহিছে আকৌ বহি মেলি ঠিক 10টামান বাজিছে মোক কৈছে হেৰি মই মন্দিৰৰ পৰা আহোঁগৈ মই কৈছোঁ যোৱা নৰ্মেল সদায় তাৰপিছত 10টা বজাত ওলাই গৈছে মানে আৰু আহিব 12:30 এটা ভিতৰত দেউতা সদায় আহে মানে মই এটা ফোন কৰোঁ দেউতা আজি কি বনাম কি খাবা সেইবুলি মই দেউতাক 2 ঘণ্টা 2.5 ঘণ্টা মই কোনো কাৰণত মই দিগদাৰী নকৰোঁ অলপ ওলাই যায় গণেশ মন্দিৰত গ'লে কোনোবা ধৰক মানুহ পায় কথা পাতি ভাল পায় এতিয়া দেউতা আৰু মইহে থাকোঁ মোৰ লগত কিমান কথা পাতে তাতে মানুহখিনি বহুত মানুহ লগ পায় কথা পাতে ভাল পায় মই দিগদাৰী নকৰোঁ ঠিক মই 12:30 বা 1টাৰ ভিতৰত মই দেউতাক এবাৰ ফোন কৰোঁ যে কি খাবা সেইদিনাখনো মই এবাৰ 12:30মান বজাত ফোন কৰিছোঁ ফোন কৰোঁতে তেতিয়া ছুইচ অফ পাইছোঁ ফোনটো আৰু দেউতাৰ ফোনটো কি হয় অকণমানি সৰু মোবাইল যে আগৰ সেইটো আপোনাৰ পকেটত থাকিলে কেতিয়াবা হেঁচা খাই ছুইচ অফ হৈ যায় আৰু ছুইচ অফ হৈ যায় তাৰপৰা কি হয় কেতিয়াবা গণেশ মন্দিৰৰ ভিতৰত নেটৱৰ্কটোও প্ৰব্লেম দিয়ে তো মই ভাবিলোঁ সেইটো কাৰণে ছুইচ অফ হৈ গ'ল নেকি আৰু মানুহ আছে চাগে সেইকাৰণে আহিব পৰা নাই মোক নোৱাৰিলে আকৌ ফোনটো যেতিয়া অন কৰিব নোৱাৰে ঘৰত দৌৰ মাৰি আহি কৈ এইটো চোৱাচোন কি হ'ল মই সেইটো বুলি ভাবি আছোঁ তাৰপিছত গ'ল তাৰপিছত মই ফোন কৰা নাই তাৰপিছত ঠিক আধা ঘণ্টা হৈ গৈছে 1টা বাজিছে মই ফোন কৰিছোঁ যে দেউতা আহিবানে নাই বুলি তেতিয়াও ছুইচ অফ পাইছোঁ 1টা বাজি গ'ল তাৰপিছত মই হ'ব আৰু কৰিম আৰু লাহে লাহে মই মোৰ কামখিনি অলপ চলপকৈ আগবঢ়াই আছোঁ তাৰপিছত মই আকৌ অলপ লাহে লাহে ফোন কৰি গৈ আছোঁ 1:30 বাজিল 2টা বাজিল 2:30 বাজিল দেউতাক কোনো কাৰণত যদি মন্দিৰৰ কিবা যদি ফাংচন কিবা ডাঙৰ পূজা পাঠ নাথাকে দেউতাই ইমান দেৰি নকৰে আৰু কৰিলেও দেৰি হ'লেও এবাৰ আহি পেলাই মোৰ কাৰণে প্ৰসাদেই লৈ আহিব বা মোৰ কাৰণে কিবা হেৰিয়ে লৈ আহিব তেনেকৈ আহে মই জানো কালি মিটিঙৰ কথা যে কৈছে কালি এইখন মিটিং নাছিলে কালি সেই মিটিংখনৰ কাৰণে আলোচনা কৰিব যাব মানুহ তাৰপিছত মোৰ কি হ'ল মানে 2:30 বাজিল 3টা বাজিল ইমান ভয় লাগিছে মই কাক ক'ম এতিয়া তাৰপিছত মই প্ৰথমতে বাক ফোন কৰিলোঁ মনামী বেজবৰুৱা মোৰ বাইদেউ হয় মোৰ বৰদেউতাৰ ছোৱালী তেওঁক মই ফোন কৰিছোঁ যে ভনিবা কি কৰা যায় কৈছে হেৰি তই গণেশ মন্দিৰৰ কাৰোবাক সোধচোন তাৰপিছত তাৰে যোনজন ছেক্ৰেটাৰী তেওঁক মই ফোন কৰিছোঁ কৈছোঁ হেৰি দেউতা গৈছিল নেকি আজি মন্দিৰত কৈছে মইতো ৰাতিপুৱা 10টামান বজাতে গৈছোঁ তেতিয়া যাওঁতেতো দাদাক দেখা নাই মই বেছি দেৰি নাই বাৰু মোৰ পিছত গৈছে যদি মই নাজানো মই ৰ'বাচোন মই খবৰ ল'ম বাৰু এনেকৈ বুলি কৈ ফোনটো থ'লে মই আকৌ বাক ফোন কৰিছোঁ যে নাই যোৱা বুলি কৈছে দেখোন নাই পোৱা বুলি কৈছে তাৰপিছত লগালগ মই দেউতাৰ ফোনটো আকৌ বাৰে প্ৰতি মাৰি মই দৌৰা দৌৰিকৈ মই গণেশ মন্দিৰত চাবলৈ গৈছোঁ কিজানি বহি আছে নেকি তাতেতো মস্ত তলা মৰা তাতে কোনো মানুহ এজনো নাই যে কাক সুধিম আহিছে নেকি বুলি তাৰপিছত দেউতাই য'ত মানে বহি কথা পাতে ধৰক এনেই দিনত নবহে বুলি জানো তথাপিও মানে ভাবিছোঁ কি যে এইবিলাক স্থানলৈ গৈছে মই গৈছোঁ আপোনাৰ প্ৰথমতে ভাস্কৰ নাট্য মন্দিৰৰ সন্মুখতে আইডিয়েল ফাৰ্মাচীখন আছে তাতে বহি কথা পাতে তাৰ লগতে এটা সৰু ফাষ্ট ফুড জইণ্ট আছে ৰূপজ্যোতি দা বুলি তেওঁলোকৰ হয় তাতে আছে বহি আছে নেকি মই সুধিছোঁ আপুনি যিখিনি কৰিব লাগে সেইখিনি কৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথা যিবোৰ CCTV ফুটেজ আমি দেখিছোঁ তেওঁ যিখন বজাৰলৈ কেতিয়াও নাযায় যিখিনি ব্যৱসায়ীয়ে তেওঁ কেতিয়াও দেখাই নাই কাছাৰী বজাৰলৈ সেই বজাৰখনলৈও তেওঁ সিদিনা গৈছে হয় নাযায় বুলি ক'ব নাযায় বুলি যায় মানুহে
যায় কিন্তু মানে ৰেগুলাৰিটি নহয় উজান বজাৰলৈকে যায় উজান বজাৰলৈ তেওঁ সদায় যায় সেইখিনি বিচাৰে দেউতাহঁতৰ যোনটো পুৰণা ক্লাব ঘৰ জোৰপুখুৰী পাৰত আছে নিউ ইয়ৰ্ক প্লেয়াৰ্ছ এতিয়া তাতে কিজানি তাতে কেতিয়াবা কি হয় দেউতাৰ গান কিবা মন গ'লে তাতে তলাটো খুলি তাতেও বহে মই তাতে গৈছে নেকি চালোঁ তাতেও নাই তাৰপৰা ঘূৰি আহি মই গোটেই আপোনাৰ উজান বজাৰ গোটেইখন চালোঁ বজাৰৰ মাজত আছে নেকি নাই মোৰ ভয়টো বাঢ়ি গৈ আছে মই এতিয়া কি কৰিম তাৰপিছত আপোনাৰ কাক ক'ম কি কৰিম তাৰপিছত আপোনাৰ বাক মই আকৌ ফোন কৰিলোঁ বায়ে ক'লে ৰচোন কিবা এটা সোধা পোছা কৰোঁ দেউতাহঁতৰ ক্লাবৰ মেম্বাৰখিনিক জনোৱা হ'ল যে চবেই ফোনাফোনি কৰিলে তাৰপিছত আমাৰ দাদা আৰু এজন আছে ৰণিদা বুলি তেওঁ মোক ফোন কৰিলে কি হ'ল মই এনেকুৱা মোক কৈছে তই লগালগ নৰবি তই লগালগ এটা মিচিং ৰিপৰ্ট দেগৈ থানালৈ তো মই মানে কপিছোঁ মই কাক কি ক'ম মই অকলে মই নোৱাৰোঁ কিছুমান মোৰ কিবা এটা প্ৰব্লেম হৈছে মই বাক জনাম বাক মই কৈছোঁ বা তুমি কিমান সোনকালে আহিব পাৰা মই নাজানো তুমি আহা মুঠতে মোক মানে লাগে আৰু তোমাক লাগে মানে মোক এইটো এনেকৈ ৰিপৰ্ট দিব দিছে কিবা দিব দিছে বা আহিলে ৰিপৰ্টটো বনাই মেলি প্ৰিণ্ট আউটটো উলিয়াই আনি মেলি পেলাই ভাগিনটো আহিছে বাৰ ল'ৰাজনো আহিছে সি আহিছে আমি তিনিওটা গ'লোঁ লগালগ গৈ গোটেইখিনি দিলোঁ দিয়াৰ পিছত তেওঁলোক লগালগ বাৰু আহিছে আৰু চাবলৈ কাৰণে কি হৈছে কি হোৱা নাই তাৰপিছৰ পৰা সেইখিনি আৰু তাৰপিছৰ পৰা আমি এতিয়ালৈকে ৰৈয়ে আছোঁ মানে কি পাম তাৰপিছত তাতে যেতিয়া এফআইআৰখন দিছে তেতিয়া মানে তাৰ অচিজনে এনেই ইণ্ডিকেট কৰিছে ষ্টেচন যাওক নেকি মোৰ ল'ৰা আমাৰ দুগৰাকীক হস্পিটেলৰ কথাও কোৱা হৈছিল হস্পিটেলৰ উইণ্ট্ৰবতো খবৰ লোৱা হৈছে বাহিৰে আমাক ড্ৰপ কৰি ষ্টেচনখন গোটেই ঘূৰিলে যিখিনি কৰিব পাৰোঁ তাৰপিছত বেলিভিউ ফালে ঘূৰিলে তাৰপিছত আপোনালোকে নিজাববীয়াকৈ সকলো স্থানলৈ গৈছে আপুনি এটা কথা কৈছিল যে হস্পিটেল কথাটো মনলৈ অহা নাছিল পুলিচে কৈছে হস্পিটেলতো গৈছে আপোনালোক উইণ্ট্ৰবত খবৰ লোৱা হৈছে হেৰিয়ে চবেই প্ৰেছাৰাইজ কৰিলে মিডিয়াত ইমিডিয়েটলি ক'ব লাগে তাৰপিছত আমি প্ৰথম LKTV মানে অফিচৰ আমাৰ খুবেই এজন মানে ৱেল উইচাৰ এজন মেম্বাৰ তাৰপিছত আৰুতো আৰম্ভ হৈয়ে গ'লটো গ'ল তাৰপিছত তাৰ লগত কয় নহয় ভালৰ লগত বেয়াবোৰো আহি যায় তাৰ লগতে আহি গ'ল আৰু এখন দৰ্জা খুলি পেণ্ডৰাছ বক্স যিটো কয় ভালৰ লগত বেয়াখিনিও আহি যায় এই আচলতে যিখন ঘৰত মই বহি আছোঁ যিটো শোৱনি কোঠাত বহি আছোঁ এই 100 বছৰীয়া পুৰণি ঘৰটোৰ পৰাই এই পৰিয়ালটোৰ পৰাই প্ৰায় 30খনতকৈও অধিক যিসমূহ ছবি জগতৰ অন্যতম আচলতে যিসমূহ ছবিয়ে এক প্ৰকাৰ খলকনি তুলিছিল আজিও যুগ যুগান্তলৈ প্ৰজন্মৰ পাছত প্ৰজন্মলৈ সেই গীতসমূহ সেই ছবিসমূহৰ এক স্মৃতি চিৰযুগমীয়া হৈ আছে বা এটা সাজ বহুৱাই থৈ গৈছে প্ৰত্যেকৰে মনত আৰু সেইজন ৰমেন বৰুৱা আৰু সেই বিশেষ ব্যক্তিগৰাকীৰ আজি সন্ধান নাই তাৰ মাজতো মই বৰ্ণিকা আপোনাক আকৌ সুধিব বিচাৰিছোঁ আপোনালোকৰ এটা যৌথ পৰিয়াল আৰু এই ঘৰটোতেই আপোনালোক গোটেই আচলতে বৰুৱাৰ সংসাৰ আপোনালোকৰ এই ঘৰটোতেই আপোনালোকৰ দিন অতিবাহিত হৈছে বা এতিয়াও আপোনালোক আছে এই ঘৰখনত কিবা খামখেয়ালি আছিল নেকি ইজনৰ মাজত সিজনৰ মনোমালিন্য আছিল নেকি সেইটো চবৰে ফেমিলিতে থাকে এইটো একো ডাঙৰ কথা নহয় মেজৰ একো প্ৰব্লেম নাছিলে বাচনবোৰ একেলগে থাকিলে যেনেকৈ খুটুং খাটাং হয় একেলগে বহুত মানুহ থাকিলে হয় এইটো একো মেজৰ একোৱে কাৰো লগত একো নাছিলে যিটো কথা বৰ্ণিকা কোৱা হৈছে যে আপুনি আপোনাৰ বিবাহ বিচ্ছেদ হৈছে আপুনি উভতি আহিছে দেউতাৰ লগত আছে কেতিয়াবা সেই প্ৰসংগক লৈও সংঘাত হৈছিল নেকি দেউতাৰ লগত দেউতাই মোক কোনোদিনাখন এইবিলাক কথা কোৱা নাই কোনোবাই যদি মোৰ লগত সদায় ছাপৰ্টত আছিলে মই একমাত্ৰ ছোৱালী মোক বহুত মৰম কৰে তাৰপিছত কোনোবাই বাহিৰা মানুহে যদি দেউতাক আহি কৈছে দেউতাই মোক সেইখিনিও কোৱা নাই আনকি আপুনি দুখ পাই মোক সেইখিনিও কোৱা নাই মোৰ ঘৰৰ মানুহেতো কেতিয়াও একো এইবিলাক কথা কোৱা নাই মোৰ দেউতাও কোৱা নাই সেইখিনি কথা আৰু দেউতাক যদি বাহিৰা মানুহে কোনোবাই এইবিলাক কথা কয় দেউতাৰ যদি মনটো বেয়া লাগিছে মোক তেতিয়াও কোৱা নাই মই দেউতাৰ মুখেদি এইটো কথা শুনি পোৱা নাই এতিয়া আহিছোঁ আমি এইখিনি পাৰ্ট যদি বাদ দিওঁ সকলোৰে ঘৰত এনেধৰণৰ সংঘাত থাকে আৰ্থিক অৱস্থাৰ কথা যদি আমি আহোঁ দেউতাৰ স্বাস্থ্যৰ অৱস্থা বেয়া আছিল সকলোৰে বয়স হ'লে অসুখ থাকে আৰু বেয়া সময় সকলোৰে থাকে তেওঁ মেডিচিন লৈ আছিল তেওঁ চিকিৎসকৰ পৰামৰ্শত আছিল আৰু তেওঁ এটা শিল্পী পেঞ্চনো পাই আছিল তেওঁ 8,000 টকাৰ আমি যিমান দূৰ গম পাইছোঁ এটা শিল্পী পেঞ্চন পাই আছিল আৰু তেওঁৰ মেডিচিনৰ নামত প্ৰায় 12-15,000 টকা খৰচ হৈছিল এই বস্তুখিনি কেনেকৈ মেনেজ হৈছিল আপোনাৰ এটা সৰু চাকৰি আছে তেখেতৰ সৰু চাকৰি নহয় সি ইজ এ নৰ্মেল গভৰ্ণমেণ্ট পাৰ্চন আৰু কিছুতো ৰাইজেওতো হেল্প কৰে সেই মেডিচিন বা তেওঁৰ আৰ্থিক অৱস্থাটোত কেতিয়াবা তেওঁ ভাগি পৰিছিল নেকি
মেডিচিনসমূহ মাজে মাজে হৈছিল হৈছে হতাশ হৈছিল প্ৰথম ষ্টেজত হৈছিলে যেতিয়া মানে সেই কেথেটাৰ লগাই পেলাই যেতিয়া সেইটো যিটো আমাৰ চাগে নৰ্মেল মানুহৰ আচলতে ঔষধ পাতি সেই ঔষধ পাতিসমূহ কম পইচাৰ নহয় বহুত আচলতে আৰ্থিকভাৱে টনকিয়াল হ'লেহে আজিকালি এটা বেমাৰ হ'লে বা এটা ৰোগ হ'লে মানুহে নিজক টানি লৈ যাব পাৰে তেনেস্থলত যেতিয়া তেওঁ 8,000 টকাৰ এটা পেঞ্চন পাইছিল সেই পেঞ্চনৰ টকাৰে তেওঁৰ সাফিচিয়েণ্ট আছিল নে ঔষধ ময়ো কৰিছিলোঁ বাৰু মই নকওঁ ধৰক এটা দৰৱৰ দাম আপোনাৰ এটা হেৰিত 10টাকৈ থাকে এটা দৰৱৰ দাম যদি 1,500 বা 2,000 হয় আপুনি এমাহত কিমান লাগিব পাৰে এটা দৰৱত আৰু এটা দৰৱৰ 1,500 সেইটো ধৰক 30টা থাকে কথাটো কৈছোঁ কিমান লাগিব পাৰে সেইটো কাৰণে দেউতাও এইটোও চিন্তা আছিল যে মোৰ এজনীয়া ছোৱালী তাই পাৰিবনে অকলে সেইবোৰ হ'ব পাৰে কিন্তু বেলেগ কিবা মানসিক অশান্তি কিবা পাইছে সেইটো মই নকওঁ পইচা পাতিৰ ক্ষেত্ৰত সেইটো চিন্তা কৰিব পাৰে বেলেগ একো চিন্তা মই যে কৰিব বা মই কিবা কৰিম নে মই কিবা দেউতাক বেয়াকৈ কৰিম নে সেইবোৰ দেউতাৰ মনত নাছিল মই জানো দেই যিহেতু একেখন ঘৰত এটা শনি কোঠাতে আছিল 24 ঘণ্টা আপোনালোক একেলগে আছিল তেওঁ যিখিনি কাম কৰি থৈ গৈছে তেওঁৰ যিখিনি অৱদান আছে তেওঁ আচলতে এই সাংস্কৃতিক জগতখনৰ এই ছবি জগতখনৰ এজন ভূতাতৰা গতিকে তেওঁৰ যিখিনি অৱদান তেওঁৰ যিখিনি সৃষ্টি তেওঁৰ যিখিনি কৰ্ম সেই কৰ্মখিনিক লৈ তেওঁ উচিত আচলতে যিখিনি মূল্য পাব লাগে সেই মূল্যখিনি পোৱা নাছিল বুলি তেওঁ কেতিয়াবা অনুভৱ হৈছিল নেকি অনুভৱ হৈছিল যদিও প্ৰকাশ নকৰিলে কাৰো আগত মোৰ আগত কেতিয়াও কৰা নাই হৈছিলে অবভিয়াছলি হ'ব কিবা যদি আক্ষেপ আছিল তেওঁ কোৱা নাছিল কাকো কোৱা নাই আমাৰ আগতো কোৱা নাই মোৰ আগত কোৱা নাই বাইদেউৰ আগতো নাই কোৱা কিনাৰী বাইদেউ মই আপোনাক সুধিব বিচাৰিছোঁ আজি আপুনি তেখেতৰ লগত গৈছিল আপুনি কিছু মন্তব্যও কৰিছে এই যিসমূহ অভিযোগ ওলাই আছে তেখেতৰ বিৰুদ্ধে অকণমান আগত তেওঁ আচলতে আজি বহিবই খোজা নাছিল মোৰ লগত আজি এই অনুষ্ঠানটোত একেবাৰে তেওঁ মানসিকভাৱে স্থিৰ নহয় তথাপিও মই অকণমান জোৰ কৰি বহুৱাইছোঁ অকণমান আগত তেওঁ মোক কৈছিল অফ কেমেৰা যে যিসমূহ ছ'চিয়েল মিডিয়া বা একাংশই তেওঁক অভিযোগৰ ওপৰত অভিযোগ জাপি দিব বিচাৰিছে তেওঁ হত্যাকাৰী তেওঁ পলাতক কিন্তু নহয় তেওঁ এই ঘৰখনতে আছে আৰু মই নিজেই আজি ষ্টুডিঅ'ত নাই মই ওলাই আহিছোঁ আৰু বৰুৱা পৰিয়ালৰ এই বিশেষ ঘৰখনৰ শোৱনি কোঠাত মই তেওঁৰ লগত বহি কথা পাতি আছোঁ অনয় বাইদেউ আপুনিও আজি থানালৈ গৈছিল এই যিসমূহ অভিযোগ উঠিছে এই অভিযোগসমূহক আপুনি কেনেধৰণে খণ্ডন কৰিব প্ৰথমতে অভিযোগৰ মই উৎসটোৱে বিচাৰি নাপালোঁ এনেকৈ ডাইৰেক্ট সুধিছে যে এইটো এনেকুৱা মই ঠিক আছে উত্তৰ দিম বায়েক হিচাপে উত্তৰ দিম আৰু ৰমেন বৰুৱাক বৰ্ণিঘাতকৈ মই বেছি পাইছোঁ আৰু মোৰ দেউতা ঢুকুৱা তেওঁ কৈছে যে প্ৰত্যেকটো ক্ষেত্ৰতে বা মোৰ লগত থাকে নহয় বৰ্ণিঘাটো পিছত আহিছে মোৰ দেউতা 72 ঢুকাইছে তেতিয়াৰ পৰা মই পিতৃস্বৰূপ তেওঁ আমাৰ প্ৰত্যেকটো কথাই তেওঁ মোৰ আৰু মোৰ আপুনি ডাঙৰ ছোৱালী তেখেতৰ টাইপ আছে ডাঙৰ ছোৱালী আৰু মোৰ ভাইটিও আছিলে তেখেতে মুনীন বৰুৱা চিনেমাত এইবিলাক শিকাইছে খুব ৰেচপেক্টেড আমি তেওঁ মোৰ এটা ফাদাৰ ফিগাৰ নহয় ফাদাৰে তাৰপিছত ইয়াত বুলি নহয় গোটেইখিনি আজি যিটো মানে বৰ্ণিকাটো মই মানে জন্মই মই চকুৰ আগত আজি যিটো এলিগেশ্যনছ ওলাইছে কোনোবাই কিবা কৰিছে মোক যেতিয়া সুধিছে মই খালি এটাই কথা কৈছোঁ মই হেৰি নকৰোঁ ডিনাই নকৰোঁ বা একচেপ্টো নকৰোঁ খালি মই তেওঁলোকক বিচাৰিছোঁ মোক উৎসটো দিয়ক এজনে কৈছে ওচৰ চুবুৰীয়াই কৈছে ঠিক আছে ওচৰ চুবুৰীয়াৰ নাম কওঁ আমি ক'ম নহয় উত্তৰ মেবি এইটো সত্যতাও থাকিব পাৰে একদম মিছা হ'ব পাৰে মোক উৎসটো দিয়ক তাৰপিছত আমি উত্তৰটো দিম তাৰপিছত এজনে কৈছে আমাৰ আপোনাৰ ফেমিলিৰ কথা কৈছে ঠিক আছে আমি আহিম সেইটোৱে বিচাৰিছোঁ মানে এনেই হাৱাতে কিবা জুই জ্বলে অলপ আগতে এজনে ফোন কৰিছে বৰ্ণিকা বোলে পলাতক নাই অলপ আগতে যিজন মানুহ পৰহি আহি গৈছে তেওঁ ক'ৰবাৰ পৰা শুনিছে মই যে হয় তাই ৰাতি মোৰ ঘৰত আছে কাৰণ ইমান ডাঙৰ ঘৰটোত অকলে এৰি থৈ 12:30 এটাত এৰিব বেয়া লাগিলে মই লৈ গ'লোঁ থাকিলে মেলি খাই মেলি ধুনীয়াকৈ শুই মেলি আহিলে মানে মই বুজি নাপাওঁ ৰিউমাৰ চাগে ওলাই ভালো পায় নেকি ৰিউমাৰে চাগে চবকে পঢ়ায়ো নেকি আৰু চবেই নিজক মানে আই ন' ইট অল মই চব জানো মোৰ প্ৰায় এই বস্তুখিনি ৰহস্য ভেদ হ'ব সেই এটিটিউড লৈ পেলাই যেতিয়া মানুহে যেতিয়া আগবাঢ়ে এটা ছ'চিয়েল মিডিয়াত তাত ভালৰ লগত মই কৈছোঁ ন পেণ্ডৰাছ বক্স আৰু তাৰ লগত বেয়াখিনিও আহি যায় সেই বেয়াখিনিয়ে মানে বেছিকৈ আঘাত কৰে আৰু এই মুহূৰ্তত মানে পৰিৱেশ নহয় চিটুৱেশ্যন নহয় এইবিলাক কথা একেবাৰে নহয় বিশেষকৈ কাৰোবাৰ মানে কিবা কথা কোৱা মানে কিবা উৎস ওলোৱা সেইকাৰণে
সেইটো আমি পিঠি আচলতে তেওঁৰ কাৰণে ব্যক্তিগৰাকী যিহেতু তেখেত, গতিকে সকলোৱে এইখিনি মুহূৰ্তত এটাই প্ৰাৰ্থনা কৰিব লাগে, এটাই আশা কৰিব লাগে তেওঁ যাতে সুকলমে সুস্থ হৈ উভতি আহক। কিন্তু তাৰ মাজত এইসমূহ কথা বতৰাই এই পৰিয়ালটোক আৰু আচলতে হেঁচি ধৰিব বা আৰু মানসিকভাৱে অশান্তি কৰিব। গতিকে এনেকুৱা ধৰণৰ কামৰ পৰা প্ৰত্যেকগৰাকী শিক্ষিত ব্যক্তি আচলতে আঁতৰি থাকিব লাগে মই ভাবোঁ। মই আকৌ সুধিব বিচাৰিছোঁ, মই বৰ্ণিকাক সুধিছোঁ, আপোনাকো সুধিব বিচাৰিছোঁ, তেখেতে যিটো শিল্পী পেঞ্চন পাইছিলে বা তেখেতৰ কাৰণে যিটো তেওঁৰ ৰোগীয়া আছিলে, তেওঁৰ মেডিচিনত আছিলে, এই গোটেইখিনি অৱস্থা তেওঁ এই ঘৰটোতে বৰ্ণিকাৰ লগত আছিল। গতিকে কেতিয়াবা আপুনি, মই বৰ্ণিকাকো সুধিছোঁ আপোনাকো সুধিছোঁ, তেওঁ কেতিয়াবা ভাগি পৰা, তেওঁ মানসিকভাৱে অলপ দুৰ্বল যেন দেখা পোৱা গৈছিল নেকি? মানসিকভাৱে দুৰ্বল মানে কেতিয়াবা ভাগি মই নকওঁ যে নপৰে, এইটো কিন্তু তাইৰ চকুত পৰিছে, বৰ্ণিকাৰ চকুত পৰিছে। মোক বাৰে বাৰে কয় বা কিবা এটা ফাংচন এটা কিবা ৱৰ্কশ্বপ এটা কৰাচোন, তেতিয়া আকৌ মানুহটো জাগৃত হৈ যায়। হাৰমনিয়ামটো পালে ক'ব নোৱাৰোঁ, একদম যেন 7টা হাতীৰ বল পালে তেনেকুৱা হৈ যায়। যিটো মানুহ বহি আছে আমি ভাবোঁ ডিপ্ৰেশ্যনত যেন চেচে আহিব, আপুনি খালি হাৰমনিয়ামটো আগত দিয়ক। আৰু ভাল লগা কামটোৰ পৰা মানুহে যেতিয়া আঁতৰি আহিব, নোৱাৰা হৈ আহিব, তেতিয়া সকলোৰে আচলতে ডিপ্ৰেশ্যন এটা আহে। মানে দেউতাই যেতিয়া সৰু ল'ৰা ছোৱালীবিলাকৰ লগত থাকি গান চান সেয়া কৰি থাকে, মই জানো নহয় দেউতাক, সেই বস্তুটো দেউতা বিৰাট ফূৰ্তিত থাকে। মই সেইকাৰণে কৈছোঁ, মই যদি কিবা এটা কৰোঁ বুলি কওঁ দেউতাই মোক সদায় বাধা, কিয় মোৰ কাৰণে তুমি নালাগে নহয়। মই ইনডাইৰেক্টলি মই ভনী বাক কৈছিলোঁ, সেইখিনি সময়ত বাৰো বহুত কাম আছিলে, পাৰা নাই বাৰু। মই কৈছোঁ কিবা এটা পাৰা যদি 5 দিনেই হওক বা এসপ্তাহৰে হওক কিবা এটা ৱৰ্কশ্বপ কৰোঁ দিয়াচোন দেউতাৰ গানখিনি, এটলিষ্ট বিজি থাকিব মানুহটো ন, অকণমান কিবা যদি মনটোও বেয়া সেইখিনি ভাল হ'ব, সেইটো বিচাৰি আছিলোঁ মানে মই, মানে মানুহটো বিজি থাকক মানে। আমাৰ এটা স্কেডিউল আছে, তাৰমানে মই, মোৰ ল'ৰা আৰু ৰীমা গোস্বামী, মানে ৰমেন বৰুৱা সাংঘাতিক অনুৰাগী। তেওঁ ৰমেন বৰুৱা প্ৰায় 300 গানে হাতেৰে লিখি পেলাই এখন পুৰা ডায়েৰী তুলি আছে, 300টা গান নিজ হাতেৰে। তেওঁ মেডিকেলত কাম কৰে, এন্ট্ৰকাইনলজিৰ ডিপাৰ্টমেণ্টত। তাৰপিছত আমি মিলি পেলাই আমি কি কৰিছোঁ, আমাৰ ঘৰতে ষ্টুডিঅ' এটা ছেট আপ কৰিছোঁ। মোৰ ল'ৰাই সহযোগ কৰিছিল, মোৰ হাজবেণ্ড প্ৰয়াতৰ হাজবেণ্ড, তেওঁ প্ৰথম সহযোগ কৰি পিছত নাই ষ্টুডিঅ'ত। মানে আমি ৰমেন বৰুৱাৰ কিছুমান গীত আছে যি সচৰাচৰ এনেকুৱা সৃষ্টি কিছুমান আছে, গোটেইখিনি গান আমি 4টা স্কেডিউলত চেছ কৰিলোঁ। প্ৰায় এতিয়া 150টামান গান হৈ গ'ল। লাষ্ট স্কেডিউলটো আছিলে মনৰ জ্যোৎস্নাৰ লগত, মানে তেখেতে গোৱাৰ কথা, সেইটো তাই কৈছে সেইটো স্কেডিউল চেছ কৰিব লাগিছিল কিজানি তেখেতৰ অলপ কিন্তু মানে ডেষ্টিনি আৰু লাকৰ খেলে মনৰ জ্যোৎস্না অলপ অসুখ হৈ গ'ল। তেখেত যেতিয়া ভাল আছিলে তেতিয়া আকৌ ৰমেনদাৰ অসুখ হৈ গ'ল, মিলন আছে। এতিয়া সেইকাৰণে মই ভাবিছিলোঁ আগষ্টত কৰি পেলাম এই লাষ্ট, কিন্তু বৰ্তমান মানে আমাৰ হাতত সেই বস্তুখিনি আছে, মানে ৰমেন বৰুৱাৰ হাৰ্ড ডিস্কত ইমান সুন্দৰ গীত কিছুমান আছে, সেইখিনি কি কৰিম ফিউচাৰত হ'ব, সেইটো এটা আমাৰ সংৰক্ষণ, এটা ডাঙৰ সংৰক্ষণ হৈ গৈছে। কিন্তু ৰমেন দা হওক সেইকেইটা গীত আমি কমপ্লিট কৰিব। আৰক্ষী আয়ুক্তগৰাকীয়ে কৈছে যে ইয়াত বেলেগ কোনো কথা থাকিব নোৱাৰে, তেওঁলোকৰ ফেমিলিৰ ইণ্টাৰনেল কিবা প্ৰব্লেম থাকিব পাৰে, তেনেকুৱা কিবা কথা আৰক্ষীয়ে কি দিগন্তৰ পৰাই স্পষ্টকৈ মানে একদম চাৰ্ট বনাই আঁকি পেলাই আমাক স্পষ্ট মানে কৈ দিছে, মানে তেখেত যেতিয়া গৈছে মানে ভলিউণ্টাৰীলি গৈছে, এইটো নহয় যে তাৰ মাজত কিনা। তাৰপিছত স্নিফাৰ ডগে যেনেকৈ লৈ গৈছে, যেনেকৈ গৈছে, সেইকাৰণে কিডনেপ বা এক্সিডেণ্ট এইখিনি একদম টোটেলি ৰুল আউট কৰিছে। এতিয়া কৈছে আমি নাজানো যে সেই যোনখিনি স্নিফাৰ ডগটো চেছ হৈছে তাৰ পিছৰ পৰ্যায় কি হ'ব, কাৰণ আৰক্ষীয়েতো ক'ব নোৱাৰে, এইটো লিগেল প্ৰুফ নহয়। আপোনালোকে মানি ল'ব, কেনেকৈ মানি লৈছে যে তেওঁ এই ষ্টেপটোলৈকে যাবগৈ পাৰেনে? মই কেতিয়াও ভবা নাই, বেলেগ ধৰণৰ ষ্ট্ৰং মেণ্টেলিটি দেউতা, উইল পাৱাৰ বহুত ষ্ট্ৰং, তো কৰিব নোৱাৰে দেউতাই আচলতে। তেখেত নহয়, যিজন মানুহে পদ্মশ্ৰী এৱাৰ্ড নালাগে বুলি কৈছে, কিডনেপ নহয়, একেবাৰে নহয়। কিবা সন্দেহ আছে নেকি? কিডনেপ নাই, নহয়। আজি যেনেকৈ বুজাই দিছে, মানে যিটো মানে ইণ্টাৰগেশ্যন টাইম আছিল, মইতো ছাইডত আছিলোঁ, যি সুন্দৰকৈ বুজাই দিছে, মানে পইণ্ট বাই পইণ্ট, মানে তেখেত ওলাই যোৱাটো ভলিউণ্টাৰীলি, তাৰপিছত তেখেতে কোনটো ৰাস্তাৰে গৈছে, স্নিফাৰ ডগে সেইখিনি কৰিছে, ইমানখিনিলৈ যেতিয়া গৈছে, তাৰপিছত যোনটো পইণ্টলৈ গৈছে তেতিয়া অকণমান তাৰপিছত চেণ্ডেলৰ খোজ পাইছে, অলপ ধৈৰ্য ধৰিছোঁ আৰু, কাৰণ ভাল এটা আশা কৰিছোঁ আৰু মেবি কাৰোবাৰ ঘৰত আছে কিজানি পঢ়ি পেলাই, সেইটো এটা অসুস্থ হৈ আছে, সময়ত আমি ওলাই আহিব, সেইটো আমি পজিটিভলি লৈ আছোঁ দিনত। কাৰণ মোৰ কাম আছে তেওঁৰ লগত, বনজ্যোৎস্নাৰ লগত মোৰ এই 10 মানে কমচে কম 10-15টা গীত আছে ৰেকৰ্ড কৰিব, মানে নন ফিল্মি ছংছবিলাক। বৰ্ণিকা, যিসমূহ অভিযোগ ছ'চিয়েল মিডিয়াত একাংশই উঠি পৰি লাগিছে, যি অভিযোগ দিছে আপুনি
পাৰ্টি কৰে, আপুনি হাতত সুৰাৰ গ্লাছ লৈ আপুনি পিতৃক অপমান কৰে, বিভিন্ন ধৰণৰ অশ্ৰব্য গালি গালাজ কৰে, সেই লোকসকললৈ আপোনাৰ কি ক'বলগীয়া আছে? বৰ্তমান মই এটা কথা কওঁ, ঠিক আছে, সেইটো মোৰ পাৰ্চনেল লাইফ, কোনোবাই কিবা কৈছে, মই এতিয়া তাতে একো ক্লেৰিফিকেশ্যন দিবলৈ নাযাওঁ। এতিয়া মেইন কথাটো হৈছে ৰমেন বৰুৱা ঘূৰি আহিব লাগে। মোক মোৰ দেউতা ঘূৰাই আনক, দেউতা ভালে ভালে আহক, তাৰপিছত দেখা যাব। মোৰ এতিয়া কাকো ক্লেৰিফিকেশ্যন দি থাকিব লগা মোৰ কোনো দৰকাৰ পৰা নাই। তাৰমানে কোনো এতিয়া কথা এইটো যুক্তিও নাই। এইখিনি মানুহ মই ক'ব খুজিছোঁ, যোনে এইখিনি কৈছে যে তেওঁ পাৰ্টি কৰে, তেওঁ ডিভৰ্চি, অমুক তমুক, এবাৰ আহি সোধকচোন ছোৱালীজনী কি খাইছে, ৰাতিপুৱাৰ পৰা কি খালে, ইলেক্ট্ৰল এটা প্ৰেজেণ্ট দিছে নে কোনোবাই আহি গেছৰ দৰৱটো দিছে? সেইখিনি মানুহক মই প্ৰশ্ন কৰিব খুজিছোঁ, দিয়ক আহক ইলেক্ট্ৰল এটা দিয়কচোন, ছোৱালীজনীয়ে এনেকৈ লঘোণে আছে, দিয়কচোন কিবা এটা আনি, ক'ল্ড ড্ৰিংকৰ বটল এটা আনি দিয়কচোন, প্ৰথম দিয়ক, তাৰপিছত গালি গালাজ কৰক, তাৰপিছত দিয়ক গালি প্ৰসাদ কি দিয়ে দিয়ক, সেইখিনি দিয়ক, সহানুভূতি দেখুৱাওক। কি দেখুৱাইছে আপোনালোকে? যি দেখুৱাইছে দেখুৱাওক, সেইটো আমাৰ সেইকাৰণে মানুহখিনি আমাৰ দৰকাৰেই নাই। কথা হৈছে এই বৰ্তমান সুস্থ হৈ থাকিব লাগে। আজি বাৰে বাৰে আমাৰ পুলিচ মানে তেখেতে কৈছে, কমিশ্যনাৰ পুলিচে, শ্বি হেজ টু বি ষ্ট্ৰং। তাই ষ্ট্ৰং হ'ব মানে আমি ষ্ট্ৰং। মানে বৰ্তমান মানে মোৰ সেইটোৱে হৈছে, তাই ষ্ট্ৰং হ'লে আমি ষ্ট্ৰং হ'ম আৰু ভৱিষ্যতৰ নেক্সট ষ্টেপটো আমি ল'ব পাৰিম। মনাইম বাইদেউ, এই ঘৰখন আচলতে এই পৰিয়ালটো এটা সমৃদ্ধিশালী পৰিয়াল। যিসকলে জানে তেওঁলোকে ভালদৰে জানে, নিপ বৰুৱা, ব্ৰজেন বৰুৱা, দীপেন বৰুৱা, সকলোখিনি, ৰমেন বৰুৱা, এটা আচলতে পৰিপক্ক এটা ফেমিলি, সমৃদ্ধিশালী এটা পৰিয়াল আৰু 100 বছৰীয়া এটা পুৰণি ঘৰ। এই ঘৰখনৰ কথা অকণমান কওকচোন, কোন কোন আছে এই ঘৰখনত আৰু পৰিয়ালতো আমাৰ 13জন মানে পৰিয়ালৰ, তাৰপিছত 9জনটো আমাৰ মানে মতা মানুহে, বৰমা খুৰী গোটেইখিনি মিলি আমাৰ 9জন। মোৰ দেউতা আছিল মানে ল'ৰাকেইটাৰ পৰা 4 নম্বৰ, 3 নম্বৰ। এতিয়া কথা হৈছে, মই সৰুৰ পৰা যিটো পৰিৱেশত ডাঙৰ হৈছোঁ, আমি জানো আৰু যেতিয়া নিপদাই সেই সোণাৰুমটো নিপদা যেতিয়া বাৰাণ্ডাৰ ইজি চেয়াৰত বহিব, এইপিনে ৰমেনদা ওপৰৰ পৰা নামি আহিব, এটা মানে কিবা এটা ডাঙৰ সৃষ্টি হ'ব। আমাৰ ফূৰ্তি লাগেতো আমাৰ কাপোৰ কানি পাম কলিকতাৰ পৰা। তাৰপিছত হয়, তাৰপিছত দুদিনৰ পাছত মহেন্দ্ৰ বাৰপুৰ বা এসময়তো আহিয়ে গ'ল নহয় স্ক্ৰিপ্ট লিখিবলৈ, দীপেনদা শিকাই গ'ল আমাৰ কাষৰ ৰুমটোত। সেই পৰিৱেশত হয়। তাৰপিছত গিৰীণ বৰুৱা যাই পেলাই কিবা ফুটবলৰ কেতিয়াবা আগফালে এখন, কেতিয়াবা মেয়ৰৰ মিটিং হয়, কেতিয়াবা খেলাৰ মিটিং হয়, কেতিয়াবা পূজাৰ মিটিং হয়। আমি সেই পৰিৱেশত ডাঙৰ হোৱা, খেলা ধূলাৰ পৰা। তাৰপিছত নেক্সট জেনেৰেশ্যনে আমি কিছু কাম কৰিছোঁ, কিন্তু আমাৰ কম্পিটিশ্যন বহুত হৈ গ'ল কাৰণে অলপ পিছৰ কথা। বৰ্তমান এইখন ঘৰত মানে অকল দীপেন খুৰা বা ৰমেন খুৰা নে, আৰু আমাৰ গ্ৰীণ বৰুৱা পৰিয়াল খুৰা আছে, গ্ৰীণ বৰুৱাৰ এণ্টায়াৰ পৰিয়াল আছে। তাৰপিছত দীপক বৰুৱা, যোনে তৰামাই, যোগ বিয়োগ, মানে খাটি অসমীয়া চিনেমা যোনে বনাইছে। তৰামাই চিনেমাখন, এইখন মই নাভাবোঁ তাতকৈ অসমীয়া খাটি মানে নিভাজ অসমীয়া চিনেমা অসমত হৈছে। এইখন মানে উৰে তোৰে কি গান নাই, লাজ আৰু আলি ধাক্তিৰ পৰা আৰম্ভ কৰি এই গোটেইবিলাক সৃষ্টি এইখন বাৰাণ্ডাত হৈছে দেই, মই দেখা। তাৰপিছত নীৰেণ খুৰা খুৰী দুইজনে মানে দিগ্গজ আৰু ৰেডিঅ'ৰ। নীৰেণদাৰটো ভইচ আছিলে। তাৰপিছত আমাৰ ডাঙৰ মানে দিল্লী বৰদেউতাও আমি শুনিছোঁ, তেওঁ প্ৰথম মানে গোটেই বৰুৱা ফেমিলি এইবিলাক লাইনৰ আগতে বোলে তেওঁ দেখাত অশোক কুমাৰৰ নিচিনা। দিল্লী যেতিয়া কৈছে তেওঁ বোলে প্ৰথম কেমেৰা ফেচ কৰিছিলে অশোক কুমাৰৰ নিচিনাৰ কাৰণে। তাৰপিছত ডাঙৰ বৰদেউতা আছে। ছেকেণ্ড জেনেৰেশ্যনো আমাৰ বহুত কাম কৰিছিলে। বৰ্তমান আমি গোটেইখিনি পৰিয়ালে আছোঁ। মানে মইতো এতিয়া গজেন্দ্ৰৰ মইতো ছোৱালী মানুহ ওলাই গৈছোঁ। এই ডেষ্টিনি মানে ভাগ্যৰ হেৰিৰ কাৰণেহে আহিব লগা হৈছে। বিধাতে অলপ বেলেগ খেল খেলিলে বৰ্ণিকাৰ লগত। সেইটো আচলতে একো অস্বাভাৱিক নহয় আজিৰ সময়ত বা আজিৰ সমাজত। কথা মানে চবেই মাকৰ ঘৰত গুচি আহে, আৰু এইটো এই 100 বছৰীয়া পুৰণা ঘৰটো হয়, কিন্তু কথাটো হৈছে ককাই আমাৰ 4টা এক্সট্ৰা ৰুমৰ বাহিৰে 9জন ল'ৰাৰ কাৰণে 9টাহে ৰুম আছে ইয়াতে। 9টা ৰুম, গাইপতি এটাহে ৰুম। আমি কোনোবা নাথাকোঁ, কাৰোবাৰ ভাগত 2টা পৰিছে, কাৰোবাৰ ভাগত 3টা। ৰমেনদাৰটো অলপ মই কৈছোঁ নহয়, জুনুকা লোৱা শিল্পী, এই কাষত সেই কাপোৰৰ বেগ এটা লোৱা, সেই জুনুকা কোনো পইচাৰ কথা নাই, এটা ৰুমতে সন্তুষ্ট। খুৰীও তেনেকুৱা ওলাল, এসমন্ত খুৰীও তেনেকুৱা ওলাল না, আমি এটাই সন্তুষ্ট। আমাক কি লাগে, অলপ ফুৰিব লাগে, খাব লাগে, খুৰীও জীৱনটো ভালদৰে উদযাপন কৰিব লাগে, আৰু সৃষ্টিখিনিৰ ওপৰতহে আচলতে বেছি গুৰুত্ব দিয়া গ'ল। বস্তু নাই, এই বাহিৰত গৈ যিটো আমি ফূৰ্তি কৰিম সেইটো বস্তু এই ৰূপালে আমাৰ অত্যন্ত সাধাৰণভাৱে জীৱন অতিবাহিত কৰা বৰুৱা পৰিয়ালৰ এগৰাকী যিহেতু নিখোজ হৈছে, এই ঘৰখনত এতিয়া নিমাওমাও পৰিৱেশ, এক আচলতে যি পৰিৱেশ, সেই পৰিৱেশ আচলতে মই বৰ্ণনা কৰিব নোৱাৰোঁ, সকলোৱে অনুমান কৰিব পাৰিছে। আমি শেষত এটাই ক'ম, এই ঘৰখনৰ যি পৰিৱেশ,
সেই পৰিৱেশ আকৌ ভালদৰে সুস্থ হৈ ঘূৰি আহক, ৰমেন দাক আমি সকলোৱে সুকলমে ঘূৰাই পাওঁ, সেয়া আশা কৰিছোঁ। লতাশিলৰ এই ঐতিহাসিক এই বিশেষ ঘৰখনত মই উপস্থিত আছোঁ। আজি মোৰ সৈতে 60 মিনিটছ আপোনালোকে চাই আছে। আমি সকলোৱে আশা কৰিছোঁ 48 ঘণ্টা অতিক্ৰম কৰিছে, এইখিনি মুহূৰ্তলৈকেও ৰমেন বৰুৱাৰ সন্ধান লাভ কৰা নাই। আৰক্ষীয়ে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া অভিযান তীব্ৰতৰ কৰি তুলিছে।